বিধানসভাৰ মজিয়াত অন্য এক ৰূপত দেখা পোৱা গ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। এইবাৰ শান্ত ৰূপত হিমন্ত বিশ্ব শৰ্মা নহয়, এইবাৰ খঙাল ৰূপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। जब तक हिमंत बिश्व शर्मा जिंदा है तब तक असम में चाइल्ड मैरिज नहीं होगा। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। মই জীয়াই থকালৈকে অসমত বাল্য বিবাহ হবলৈ নিদিওঁ। আৰু এনেধৰণে কৈ খঙত অগ্নি শৰ্মা হৈ পৰিল হিমন্ত বিশ্ব শৰ্মা। যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা জীয়াই থাকিব তেতিয়ালৈকে অসমত বাল্য বিবাহ হবলৈ দিয়া নহব। মুছলমান কণ কণ ল'ৰা ছোৱালীক লৈ কাকো ব্যৱসায় কৰিবলৈ মই নিদিওঁ। মুছলমান সমাজৰ বাচ্চা ল'ৰা ছোৱালীক লৈ আপোনালোকক বিজনেছ কৰিব দিয়া নহব। কংগ্ৰেছ দলৰ আৰু AIDFৰ লাজ নাই বাবে বাল্য বিবাহক তেওঁলোকে সমৰ্থন কৰিছে। ये कांग्रेस और यूपीए प्लान है। जब तक हिमंत बिश्व शर्मा जिंदा है तब तक ये असम में नहीं होगा, ये आप सुन लीजिए। ইমান যদি অসুবিধা আছে বিৰোধীৰ তেনেহলে নিজৰ নিজৰ ল'ৰা ছোৱালীক বিয়া দিয়ক, এই আহ্বান জনাইছে হিমন্ত বিশ্ব শৰ্মাই। আৰু সদনত বাল্য বিবাহক লৈ এনেধৰণে অগ্নি শৰ্মা হৈ পৰা দেখা পোৱা গ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পুনৰবাৰ কৈছো, বাল্য বিবাহ সন্দৰ্ভত খঙত অগ্নি শৰ্মা হৈ পৰিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই সদনৰ মজিয়াৰ পৰা ঘোষণা কৰিছে, হুংকাৰ দিছে, মই যেতিয়ালৈকে জীয়াই থাকিম, মই যেতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিম তেতিয়ালৈকে অসমত বাল্য বিবাহ হবলৈ নিদিওঁ। মোক কোনেও ৰখাব নোৱাৰে, যোনে যি কৰে কৰি থাকক, মুঠতে বাল্য বিবাহৰ দোকান মই সম্পূৰ্ণৰূপে বন্ধ কৰি পেলাম। মুছলমান কণ কণ ল'ৰা ছোৱালীক লৈ কাকোকে ব্যৱসায় কৰিবলৈ দিয়া নহব। মই বাল্য বিবাহৰ দোকান সম্পূৰ্ণৰূপে বন্ধ কৰি পেলাম। আৰু এনেধৰণে বিধানসভাত খঙত অগ্নি শৰ্মা হৈ পৰিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আমাৰ লগত আছে, কি কৈছে সদনৰ মজিয়াত শুনো আহক। আৰে অলপ বাচ্চাৰ কাৰণে ভাবক, 5-6 বছৰৰ ছোৱালীৰ বিয়া এখন অসমত মই কৰিব নিদিওঁ। আপোনালোকে যি কৰক, जब तक हिमंत बिश्व शर्मा जिंदा है तब तक असम में चाइल्ड मैरिज नहीं होगा। आप सुन लीजिए। আপোনালোকে বহকচোন আগতে।